সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল হৈ গৈছে সম্পূৰ্ণ এসপ্তাহ পাৰ হ'ল, কিন্তু আজিৰ তাৰিখলৈকে যে আমাৰ টুকুৰাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং টুকুৰাপাৰা ৱাৰ্ডৰ যিগৰাকী বিজয়ী প্ৰাৰ্থীকে আদি কৰি আমি জানিব পৰা মতে গোটেইখিনি আমাৰ ৱাৰ্ডৰ প্ৰাৰ্থীক মানে এতিয়ালৈকে বিজয়ী প্ৰমাণ পত্ৰ দিয়া নাই। তো আমি এটা অনুমান কৰিছোঁ ইয়াত নিশ্চয় কিবা এটা ৰহস্য লুকাইছে, যাৰ কাৰণে এই বিজয় প্ৰমাণ পত্ৰবিলাক প্ৰশাসনৰ বা নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলে এতিয়ালৈকে অৰ্পণ কৰা নাই। আৰু আমি ভিতৰে যিখিনি কথা জানিব পাৰিছোঁ যে ইয়াত কিছু মানে খেলি মেলিৰ এটা সম্ভাৱনা আছে, যাৰ কাৰণে আজি 4 নং ৱাৰ্ডৰ ভোটাৰ ৰাইজসকল স্বতঃস্ফূৰ্তভাৱে শান্তিপূৰ্ণভাৱে আজি আমাৰ চক্ৰ বিষয়া ডাঙৰীয়ানীক আৰু খণ্ড উন্নয়ন বিষয়া ডাঙৰীয়ানীক ফজৰালীৰ হৈ ৰাইজে একোখন আবেদন পত্ৰ বা মেমৰেণ্ডাম দিছে, যাতে অতি সোনকালে বা আজিৰ দিনৰ ভিতৰতে তেখেতে যিহেতুকে বিজয়ী হৈছে তেখেতৰ প্ৰমাণ পত্ৰটো তেখেতৰ হাতত অৰ্পণ কৰিলে 4 নং ৱাৰ্ডৰ ভোটাৰ ৰাইজে যথেষ্ট সন্তুষ্ট হ'ব, আনন্দ পাব, ফূৰ্তি পাব।